वेलकम बैक टू माई चैनल कि खबर सकलोरे आज हल 15 आगस्ट स्वाधीनता दिवस सो मैं और अंजना बा अंजना बा हाथ फ्लैग लै एतिया जाऊँ आमार निकेतनলৈ য'ত আজি আমি পতাকা উত্তোलन কৰিম सो চাই থাকিব ছাত্ৰ ছাত্ৰীসকলে আছে মিলি ৰংগোলী বনাই আছে राष्ट्रीय ध्वजा को सलामी ব্যক্তিসকল আৰু আমাৰ নিকেতনৰ শংকৰদেৱ বিদ্যা নিকেতনৰ সন্মানীয় প্ৰধান আচাৰ্য তাৰ 200 বছৰ ব্ৰিটিছৰ শাসনৰ পিছত আমাৰ দেশ ভাৰতবৰ্ষই স্বাধীনতা লাভ কৰিছিল। এইটো এটা কঠিন আৰু দীঘলীয়া অহিংসাৰ সংগ্ৰাম আছিল য'ত বহুতো স্বাধীনতা সংগ্ৰামী আৰু মহাপুৰুষসকলে আমাৰ দেশ ভাৰতবৰ্ষৰ কাৰণে নিজৰ জীৱন উৎসৰ্গ কৰি দিছিল। ইয়াত আমাৰ ৭৭তম স্বাধীনতা দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। 1945 চনৰ 15 আগষ্টত স্বাধীন হোৱা আমাৰ ভাৰতবৰ্ষৰ কাৰণে বহুতো বীৰ শ্বহীদে প্ৰাণত্যাগ কৰিছিল। গতিকে সেই শ্বহীদসকলৰ প্ৰতি শ্ৰদ্ধাঞ্জলি নিবেদন কৰি আৰু তেওঁলোকক সন্মান জনাই সুৰাকণ্ঠৰ ডক্টৰ ভূপেন হাজৰিকাদেৱৰ এটি গীত গাবলৈ ওলাইছে।